নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি 2025-26 বৰ্ষৰ বাবে KKHSOU অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ এডমিশ্যন আৰম্ভ হৈছে, য'ত আপোনালোকে BA, MA লগতে বহুতো কোৰ্চৰ এডমিশ্যন ল'ব পাৰিব। আহক আজি আমি চাওঁ এই KKHSOUৰ আণ্ডাৰত পষ্ট গ্ৰেজুৱেট বা আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কোৰ্চবোৰ কৰিবলৈ কিমান সময় লাগিব, কিমান টকাৰ প্ৰয়োজন হ'ব, সকলোখিনি তথ্য আমি চাওঁ। প্ৰথমে আমি এই তথ্যখিনি চাবলৈ আমি ভিজিট কৰিব লাগিব আপোনালোকৰ ব্ৰাউজাৰৰ kkhsou.ac.in। আপোনালোকে এনেকৈ টাইপ কৰাৰ পাছত আপোনালোকে পাব এই পেজটো আপোনালোকৰ খোল খাব। এই পেজটোত প্ৰথমতে আপোনালোকে ভালদৰে চাই ল'ব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এনেকৈ লিখা থাকিব। বাওঁহাতৰ ওপৰত আপোনালোকৰ এডমিশ্যন লিখা থাকিব, তাত আপোনালোকে ক্লিক কৰিব। এই ধৰণৰ পেজটো আপোনালোকৰ খোল খাব। তাত দেখিব এডমিশ্যনছ লিখা আছে। এডমিশ্যন টু জুলাই 2025 সেশ্যন নাও অপেন, এপ্লাই নাও। এই য'ত এপ্লাই নাও লিখা আছে আপোনালোকৰ তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এই ধৰণৰ পেজটো খোল খাব। প্ৰথমত দেখিব আপোনালোকে অনলাইন এডমিশ্যন অপেন ফৰ জুলাই সেশ্যন জুলাই 2025। ইয়াত আছে চাৰ্চ ইউৰ ষ্টাডি চেণ্টাৰ। আপোনালোকৰ নিয়াৰেষ্ট য'ত ষ্টাডি চেণ্টাৰ আছে তাৰ বিষয়ে আপোনালোকে চাৰ্চ কৰি চাব পাৰিব, য'ৰ পৰা আপোনালোকৰ SLM বা অন্য সকলো ধৰণৰ কাৰ্য তাৰ পৰা আপোনালোকৰ মনিটৰ হ'ব। এই প্ৰগ্ৰেমত আপোনালোকে দেখিব পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম ইয়াত আপোনাৰ উল্লেখ আছে। নেক্সট আছে আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমছ। নেক্সট আছে আপোনাৰ ডিপ্ল'মা প্ৰগ্ৰেমছ ফৰ গ্ৰেজুৱেটছ 1 year। পাছত আছে ডিপ্ল'মা প্ৰগ্ৰেমছ ফৰ 10+2 1 year। পাছত আছে চাৰ্টিফিকেট প্ৰগ্ৰেমছ, য'ত আপোনালোকৰ লিখা আছে য'ত এই পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমটো কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ কি হ'ব লাগিব, নেক্সট ডিউৰেশ্যন আপোনাৰ কিমান হ'ব, ফিজ পাৰ ছেমিষ্টাৰত কিমানকৈ আপোনালোকৰ হ'ব, আৰু অনলাইন এডমিশ্যন কৰাৰ বাবে এই লিংকটো ইয়াত দিয়া আছে। আপোনালোকে চাওক এই পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমত কি ছাবজেক্ট অফাৰ হৈ আছে। ইয়াত চাব MA ইন এছামিছ, MA ইন ইংলিছ, MA ইন ইকনমিক্স, MA ইন পলিটিকেল চায়েন্স, MA ইন ছ'চিয়লজি, MA ইন এডুকেশ্যন, MA ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, MA ইন হিষ্ট্ৰী, MA ইন ফিলচফি, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক, MCOM। এইকেইটা কোৰ্চৰ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব এনি গ্ৰেজুৱেটছ ফ্ৰম KKHSOU or any other university recognized by UGC। KKHSOUৰ পৰা গ্ৰেজুৱেট পাছ আউট হ'ব লাগিব, অন্যথা UGCয়ে ৰিকগনাইজ কৰা ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হ'ব লাগিব। এই কোৰ্চকেইটা কৰাৰ সময়সীমা হৈছে 2 বছৰ আৰু ইয়াৰ ফিজ পাৰ ছেমিষ্টাৰত 6,150 rupeesকৈ। ওচৰত যিটো ব্লু বক্সত এপ্লাই লিখা আছে তাৰ থ্ৰুৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। পিছত MBA, MSc IT, MSc in মেথমেটিক্স, MA in হিন্দী এইকেইটা কোৰ্চো ইয়াত অফাৰ হৈ আছে। আপোনালোকে তাত কাষত থকা এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি পঢ়ি আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপাছত আছে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমছ, য'ত BA অনাৰ্ছ ইন এছামিছ, BA অনাৰ্ছ ইন ইকনমিক্স, BA in education, BA in English, BA in history, BA in political science, BA in sociology, BBA, BCom, BCA এইকেইটা কোৰ্চ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত এভেইলেবল হৈ আছে। তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব 10+2 or equivalent from recognized board। আপোনালোকে HSSLC পাছ আউট বা হায়াৰ ছেকেণ্ডাৰী পাছ আউট হ'লে এইকেইটা কোৰ্চত নামভৰ্তি কৰিব পাৰিব। ইয়াৰ সময়সীমা হৈছে 3 পৰা 4 বছৰ। নতুন NEP 2020ৰ মতে কিছুমান কোৰ্চৰ সময়সীমা 4 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। ইয়াৰ পাৰ ছেমিষ্টাৰত ফিজ হ'ব BBAৰ 4,950 rupees, BComৰ 3,850 rupees, BCAৰ 5,500 আৰু BA 3,850 rupees। ইয়াৰ ওচৰত এপ্লাই লিখা বক্সৰ পৰা আপোনালোকে এপ্লাইত ক্লিক কৰিলে ইয়াৰ এপ্লাই কৰা লিংকটো পাই যাব।
তাৰপাছত আছে ডিপ্লোমা প্ৰগ্ৰেমছ ফৰ গ্ৰেজুৱেটছ 1 year 1 বছৰীয়া ডিপ্লোমা প্ৰগ্ৰেমছ ইয়াত এভেইলেবল হৈ আছে ফৰ গ্ৰেজুৱেটছৰ কাৰণে আপোনালোকে সেইকেইটা কোৰ্চ চাই ল'ব পাৰিব ইয়াত আছে ডিপ্লোমা ইন কম্পিউটাৰ সায়েন্স ডিপ্লোমা ইন ব্ৰডকাষ্ট জাৰ্নেলিজম ডিপ্লোমা ইন মাছ কমিউনিকেশ্যন ডিপ্লোমা ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন ডিপ্লোমা ইন গ্ৰেজুৱেট য়োগা ডিপ্লোমা ইন বিজনেছ মেনেজমেণ্ট ডিপ্লোমা ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ডিপ্লোমা ইন চেলছ মাৰ্কেটিং মেনেজমেণ্ট এইকেইটা কোৰ্চত আপোনালোকে এডমিশ্যন ল'ব পাৰিব তাৰ কাৰণে ওচৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে সেইখিনি ভালকৈ চাব আৰু ইয়াত এডমিশ্যন ল'ব পাৰিব এইকেইটা কোৰ্চৰ সময়সীমা হৈছে 1 বছৰীয়া 1 yearত আপোনালোকে এইটো শেষ কৰিব পাৰিব নেক্সট ইয়াৰ ফিজ হৈছে পাৰ ছেমিষ্টাৰত প্ৰথম ডিপ্লোমা ইন কম্পিউটাৰ সায়েন্সৰ হৈছে 5000 ডিপ্লোমা ইন ব্ৰডকাষ্ট জাৰ্নেলিজম বা এইকেইটা কোৰ্চৰ আপোনাৰ ফিজ ষ্ট্ৰাকচাৰ পাৰ ছেমিষ্টাৰ হৈছে 4500 কৈ আৰু ওচৰত থকা নীলা বক্সৰ সহায়ত আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক তেনেকৈ আপোনালোকৰ ডিপ্লোমা প্ৰগ্ৰেমছ কিছুমান হৈ আছে এভেইলেবল হৈ আছে য'ত 10+2 ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এই কোৰ্চটোৰ সময়সীমা হৈছে 1 বছৰীয়া ইয়াত পাব আপোনালোকে ডিপ্লোমা ইন ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ ডিপ্লোমা ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স ডিপ্লোমা ইন সংস্কৃত লাৰ্ণিং ডিপ্লোমা ইন পাৰ্লিয়ামেণ্টাৰী এণ্ড কনষ্টিটিউশ্যনেল ষ্টাডিজ ডিপ্লোমা ইন য়োগা এইকেইটা কোৰ্চ ইয়াত এভেইলেবল হৈ আছে আপোনালোকে এইকেইটা কোৰ্চৰ ডিপ্লোমা কোৰ্চ কেইটাৰ আপোনালোকে চাৰ্টিফিকেট ল'ব পাৰিব ইয়াত নেক্সট আছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া 10+2 ডিউৰেশ্যন 1 year 1 বছৰত এইটো কোৰ্চ শেষ কৰিব পাৰিব নেক্সট ফিজ পাৰ ছেমিষ্টাৰ আপোনালোকৰ দিয়া আছে DCWE 3500 DLIS বা DSL বা DPCSত 4500 বা DYKত আছে 6500 ওচৰত থকা এপ্লাই বক্সটোৰ সহায়ত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আছে আপোনালোকৰ চাৰ্টিফিকেট প্ৰগ্ৰেমত আছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট ইন জিঅ' ইনফৰমেটিক্সত আছে নেক্সট আছে চাৰ্টিফিকেট ইন এপ্লাইড ডাটা এনালাইচিছ চাৰ্টিফিকেট ইন ইলেক্ট্ৰিকেল হাউচ ৱেৰিং চাৰ্টিফিকেট ইন নাৰ্চাৰী মেনেজমেণ্ট চাৰ্টিফিকেট ইন ছিকিউৰিটি পাৰ্চনেল চাৰ্টিফিকেট ইন ৱেল্ডিং এণ্ড কাটিং এনেধৰণৰ কিছুমান আপোনাৰ চাৰ্টিফিকেট কোৰ্চ আছে তাত আপোনালোকে পঢ়ি এইটো চাৰ্টিফিকেট ল'ব পাৰিব নেক্সট আছে আপোনালোকে এইকেইটা পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত আপোনালোকে এডমিশ্যন লৈ লওক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব অথবা ফ'ল' কৰিব ধন্যবাদ